আজি মোৰ বন্ধু মাৰুকৰ বিয়া, দৰা নলবেৰে আৰু ছোৱালী হৈছে কামৰূপীয়া। আজি ছোৱালীৰ ঘৰখন ছোৱালীয়ে এৰি আহি নতুন জীৱন আৰম্ভ কৰিব দুয়োৰে। বিয়াৰ আগদিনাখনে এয়া অসমীয়া পৰম্পৰা বজাই ৰাখি পেলাই তেল দিয়া পৰ্ব। অলপ ফূৰ্তি কৰিলে বিয়াত থকা মানুহখিনিয়ে ফূৰ্তি কৰিলে, কোনোবাই কাৰোবাক কাজল দিলে, কোনোবাই কাৰোবাক জকালে, এনেকুৱাকৈ ফূৰ্তি কৰিলে। তাৰপিছত এয়া বিয়া ৰাতিয়ে আমি একেলগে দৰা আৰু মই আৰু বাকীকেইটা মিলি পেলাই অলপ ফূৰ্তি কৰিলোঁ। নেক্সট দিনা বিয়া, এয়া বিয়াৰ ৰভাতলি, ৰভাখন ধুনীয়াকৈ বনাইছে, ধুনীয়াকৈ মানুহবিলাকে আহিছে, খানা খালে, ধুনীয়াকৈ চলি গৈ আছে দিনটো। তাৰপিছত এয়া দৰাৰ কিছু ব্যস্ততাৰ মাজত অলপ এনেকুৱাকৈ মাত দিব পৰা নাই, যদিও মানুহবিলাক ধুনীয়া। আৰু ইয়াক সুধিলোঁ কেইবাৰ খাইছে, ই বোলে খুব কম 3বাৰ খাব। তাৰপিছত এনেকুৱাকৈ দিনটো গ'ল। অলপ ধেমালি কৰিলোঁ, লগৰবিলাকক লগ পালোঁ, তাৰপিছত শুভেচ্ছা দিলোঁ তাৰ কাষত বহি পেলাই। তাৰপিছত এয়া গধূলি মানে দৰা যোৱা গাড়ীখন সজালোঁ, সজাই পেলাই ধুনীয়াকৈ এয়া দৰাই যাব ওলালে কইনা আনিবলৈ। গতিকে সকলোকে এবাৰ